চাওক ঋতুমণি, এই মুহূৰ্ততো যোৰাবাটৰ যিটো পৰিৱেশ, প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈ আছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে উপমন্যু ৰাভা আছে। আচলতে শ শ কেব চালক বা টেক্সি চালক এই মুহূৰ্তত ওলাই আহিছে ৰাজপথলৈ, আৰু এইসকল অসমৰ চালকৰ এটাই দাবী যে মেঘালয়ত তেওঁলোকে সুৰক্ষিত অনুভৱ নকৰে। বিশেষকৈ মেঘালয়লৈ যেতিয়া কোনো পৰ্যটকক লৈ যায়, তেতিয়া মেঘালয়ত যিসকল টেক্সি চালক আছে বা যি টেক্সি ইউনিয়ন আছে, সেই টেক্সি ইউনিয়নে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰে। তেনেধৰণৰ অভিযোগ পূৰ্বৰ পৰাই আছে, যাৰ বাবে তেওঁলোকে আজিৰ তাৰিখত এনেকৈ ৰাজপথত এক প্ৰকাৰ নামিছে। আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, যিসমূহ বাহন মেঘালয় বা শ্বিলঙৰ পৰা অসম অভিমুখে আহি আছে, সকলো বাহন কিন্তু এই মুহূৰ্তত যোৰাবাটৰ পৰা ঘূৰাই পঠিওৱা হৈছে, অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। যিহেতুকে কিছুদিন পূৰ্বে মেঘালয়ৰ যি টেক্সি ইউনিয়ন আছে, তেওঁলোকে অসমৰ চালকসকলৰ সৈতে এনেধৰণৰ ব্যৱহাৰ কৰিছিলে। অসমৰ পৰা পৰ্যটক লৈ গ'লে তেওঁলোকে আধা ৰাস্তাতে নমাই দিছিলে বা তেওঁলোকক ঘূৰাই পঠিয়াইছিলে। গতিকে আজিৰ তাৰিখত আমি যিসকল লোক আহিছে, চাওক, যাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। এনেকৈ যাত্ৰীসকলক মাজ ৰাস্তাতে নমাই দিয়া হৈছে। তেওঁলোকে খোজকাঢ়ি এক প্ৰকাৰ পাৰ হ'ব লগা হৈছে এই মুহূৰ্তত যোৰাবাটৰ এই অঞ্চলটো। কাৰণ যিসমূহ বাহনত মেঘালয়ৰ যিসমূহ বাহনত পৰ্যটকসকল আহিছে বা লোকসকল আহিছে, তেওঁলোকক নমাই দিয়া হৈছে যোৰাবাটতে, আৰু অসমৰ গাড়ী তেওঁলোকক ল'বলৈ কোৱা হৈছে। অৰ্থাৎ যি ব্যৱহাৰ এটা সময়ত মেঘালয়ে কৰিছিলে বা মেঘালয়ৰ চালকসকলে কৰিছিলে, আজি সেই একেই ব্যৱহাৰ অসমৰ এই চালকসকলে বা অসমৰ এই টেক্সি যিসকল চালক আছে তেওঁলোকে কৰা পৰিলক্ষিত হৈছে। শ শ টেক্সি চালক এই মুহূৰ্তত ওলাই আহিছে। প্ৰশাসনৰ তৰফৰ পৰা আৰক্ষী প্ৰশাসন সকলোৱে ইয়াত এক প্ৰকাৰ মোতায়েন কৰা হৈছে। বিশেষকৈ শ্বিলং বা মেঘালয় আৰক্ষী আহি ইয়াত উপস্থিত হৈছে। তাৰ সমান্তৰালকৈ অসম আৰক্ষী উপস্থিত হৈছে। অসম আৰক্ষী শীৰ্ষপদস্থ বিষয়াসকল আহি উপস্থিত হৈছে। সমান্তৰালভাৱে পৰিবহণ বিভাগৰ যিগৰাকী আয়ুক্ত, পৰিবহণ আয়ুক্তগৰাকীও আহি ইয়াত উপস্থিত হৈছে। যিসকল চালক আছে তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে। তেওঁলোকৰ সৈতে সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি সেয়া আচলতে কিছু সময় পূৰ্বে এক বৈঠকত মিলিত হৈছিলে। আধা ঘণ্টা সময় দিয়া হৈছে। আধা ঘণ্টাৰ পাছত মেঘালয় চৰকাৰৰ তৰফৰ পৰা বিষয়াসকল আহি ইয়াত উপস্থিত হ'ব আৰু অসমৰ টেক্সি চালকৰ সৈতে বৈঠকত বহিব, আৰু সেই বৈঠকতে আচলতে সিদ্ধান্ত হ'ব যে অসমৰ গাড়ীসমূহ মেঘালয়ত সোমাবলৈ দিব নে নিদিয়ে। কাৰণ যিসকল চালকে অসমৰ পৰা মেঘালয়লৈ যায় বা পৰ্যটকসকলক লৈ যায়, তেওঁলোকে কিন্তু টুৰিষ্ট যি পাৰ্মিট বা অল ইণ্ডিয়া পাৰ্মিট তেওঁলোকে সেয়া লৈহে তাত প্ৰৱেশ কৰে, আৰু পাৰ্মিটৰ বাবে একোখন বাহনে প্ৰায় 40,000 পৰা 48,000 টকা তেওঁলোকে মেঘালয় চৰকাৰক টেক্স দিব লাগে। কিন্তু সেয়া টেক্স দিয়াৰ পাছতো যিহেতুকে বাহনসমূহ চলাবলৈ বা তাত যাবলৈ তেওঁলোকে বাধা প্ৰয়োগ কৰিছে। গতিকে আজিৰ তাৰিখত এনেকৈ দেখা গৈছে যে সকলো প্ৰতিবাদমুখৰ হৈছে, আৰু প্ৰতিবাদত এই মুহূৰ্তত এনেকৈ এখন বাহন ৰখাই ঘূৰাই পঠিওৱা হৈছে পুনৰ। আমাৰ সতীৰ্থ যিহেতু যোৰাবাটৰ সাংবাদিকগৰাকী পুৱাৰে পৰা আছে, তেওঁ সমগ্ৰ পৰিৱেশটো চাই আছে, বুজ লৈ আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। চাওক, এই সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা, আজিলৈকে সমাধান নাই হোৱা। আজি অৱশেষত অসমৰ চালকসকল ৰাজপথত নামিব লগা হৈছে। তেওঁলোকে মেঘালয় গাড়ী সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইয়াৰ পূৰ্ব হৈছিলে এনেকুৱা পৰিস্থিতি, কিন্তু এবাৰ অলপ বেছিকৈ হ'ল। কাৰণ শ্বিলঙৰ আগত কোনো ধৰণৰ অসমৰ বাহনসমূহ যাব নিদিয়ে। তেওঁলোকে টুৰিষ্টক তাতে নমাই কিনে থৈ আহিবলগীয়া হয়। আৰু কিছুদিন পূৰ্বে দেখা গৈছিলে, এক ভিডিঅ' আমি পাইছিলোঁ যে তাৰে যি কেচিঅ'ৰ NGOৰ ল'ৰাখিনি কাণত ধৰি কিনে উঠা বহা কৰাইছিলে অসমৰ কেইজনমান যুৱকক। আৰু আজি দেখা পাইছে যে অসমৰ যি পৰিবহণ বিষয়া তেওঁ আহিছে, ইষ্ট DCP তেওঁ আহিছে, মেঘালয়ৰ মেজিষ্ট্ৰেট আহিছে। অসমৰ চালকসকলৰ এটাই দাবী যে যি সিদ্ধান্ত ল'ব আজিয়ে ল'ব, আৰু তেওঁলোকে সময় নিদিয়ে। নিশ্চয়, আমি যিসকল প্ৰতিবাদকাৰী আছে আমি তেওঁলোকৰ কাষলৈ যাম, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। কাৰণ যথেষ্ট উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত। আৰক্ষী, CRPF সকলো মোতায়েন কৰা হৈছে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়। তাৰ বাবে যথেষ্ট আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী বান্ধি দিছে। কিন্তু তাৰ মাজতো প্ৰতিবাদকাৰীসকলে একোখনকৈ বাহন ঘূৰাই পঠিয়াইছে। কোনো এখন বাহনে আচলতে আগুৱাই যাবলৈ দিয়া নাই। এই মুহূৰ্তত মেঘালয় চৰকাৰৰ তৰফৰ পৰা বিষয়াসকল আহিছে, দল সংগঠনৰ লোকসকল আহিছে, সকলোৱে এই মুহূৰ্তত প্ৰতিবাদ কৰিছে। আৰু তেওঁলোকৰ এটাই দাবী, যেতিয়ালৈকে লিখিত প্ৰতিশ্ৰুতি নিদিয়ে, অসমৰ যিসকল চালক আছে তেওঁলোকৰ সুৰক্ষা প্ৰদান নকৰে, তেতিয়া পৰ্যন্ত কিন্তু অব্যাহত থাকিব এই প্ৰতিবাদ। আমি দেখুৱাইছোঁ এয়া মেঘালয় আৰক্ষী, মেঘালয় সেনা জোৱান সকলো আহি ইয়াত উপস্থিত হৈছে। এনেকৈ আমি দেখুৱাইছোঁ CRPF বাহিনী মোতায়েন কৰা হৈছে। সকলোৱে এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ। কিন্তু যিসকল স্থানীয় আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। বিশেষকৈ যিসকল চালক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম। অকণমান দাদা কথা পাতিম। দীৰ্ঘদিনীয়া এটা সমস্যা, আজি আপোনালোকৰ ৰাজপথত নামি আহিছে
বিষয়াসকল আহিছে, আলোচনা হৈছে, এই মুহূৰ্তলৈ কেনেকুৱা কি আলোচনা হৈছে? আমি বিল আছিত কেনে অসমে পুনৰ সমৰ্থন জনাইছোঁ আৰু এই সমস্যা সমাধান নোহোৱালৈকে আমি সমৰ্থন আমাৰ থাকিব। চাওক, আমাৰ অসমৰ ড্ৰাইভাৰসমূহক তাত কিন্তু বহুত বেয়া ব্যৱহাৰ কৰা হয়, অভিযোগ আছে। আমাৰ অসমৰ ড্ৰাইভাৰ আমাৰ অসমৰ সন্তান, এই হ'ব নিদিওঁ আৰু কোনো পৰ্যায়ে হ'ব নিদিওঁ আমি। টুৰিষ্ট পাৰ্মিটৰ তেওঁলোকে টুৰিষ্ট পাৰ্মিট লয় বা গাড়ী এখনে টেক্স দিহে মেঘালয় প্ৰৱেশ কৰে, তাৰপিছতো মেঘালয়ত চাইট চিন চাব নোৱাৰে, মেঘালয়ত অসমৰ গাড়ী এক প্ৰকাৰ যাব নোৱাৰে, গতিকে সেই বিষয়টোক লৈ কি ক'ব? এই বিষয়ত মেঘালয় প্ৰশাসনক ধিক্কাৰ আছে। তেখেতসকলে সকলো গম পায় চকু মুদা ভাৰ দি থকা কাৰণটো কি? তেখেতসকলৰ সেই NGOৰ পৃষ্ঠপোষকতা থাকে নেকি? গতিকে মেঘালয় এই দাবী মানিবই লাগিব, নামানলৈকে তেওঁলোকৰ লগত। যদি মেঘালয় চৰকাৰে নামানে তেতিয়াহ'লে অহাকালিৰ পৰা আমি অৰ্থনৈতিক অৱৰোধ কৰিম আৰু এই আন্দোলন এনেকুৱা এটা আন্দোলন হ'ব 10-15 দিনলৈকে মেঘালয় স্তব্ধ কৰি দিম। মেঘালয় গাড়ী যোৱাটো, যিমান ট্ৰাক বাছ তেল পৰিবাহী চবখিনি মানে স্তব্ধ কৰি পেলাম অহাকালিৰ পৰা। আমি যদি চৰকাৰৰ গোটেই ৰাস্তা মেঘালয় যোৱাৰ ৰাস্তা ব্লক কৰি পেলাম আমি অহাকালি। নহয়, কথাটো কি হ'ল, আমি শান্তি বিচাৰোঁ। প্ৰতিটো আপোনাৰ আমাৰ যেতিয়া ছিজন এটা ষ্টাৰ্ট হয় 3 মাহ আমাৰ অফ ছিজন থাকে, ষ্টাৰ্ট হোৱাৰ লগে লগে সিহঁতৰ এইখিনি কাহিনী আহি পৰে। কাৰণ তাতো বেছি নাই, কিন্তু মেঘালয়ৰ গোটেইখিনি মানুহক আমি ধৰা নাই, তাতে আছে 2-3টা সংগঠন, এই সংগঠনকেইটাই এইখিনি কাম কৰে। কিন্তু এইটো শিক্ষা কৰিব লাগিব, সংগঠনকেইটাৰ নাম কি নাই নাজানো, এইটো কথা এইটো লোকেল সেই কৰে। লোকেল টেক্সি যিখিনি আছে আমাৰ L2 800 একো নাই लोकल लॉग रखे हम लोग को लेके हमको दे दो, हम भरा मार के तुम्हें देंगे। एयरपोर्ट से लेके आके हम लोग तुमको देंगे खाने के लिए, खाने तुमको देंगे ना क्या? शिलंग किसका है? असम। बोर्ड में देखो असम क्या देखा कोर्ट में? असम में लिखा है अभी तक हम लोग शिलंग चटमोर खानदानी, शिलंग खानदानी हम लोग का बिष्णुपुर घर हम लोग है। আমি পৰিবহণ বিষয়াগৰাকী আয়ুক্তগৰাকী যিহেতু আছে, আমি কিছু কথা পাতিবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম, যিহেতুকে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাত মিলিত হৈছিলে। কেনেকুৱা আহিছে, তেওঁলোকে পঠাইছে, তেওঁলোকে কথাখিনি শুনিছে, এতিয়া সন্ধ্যা মানুহখিনিৰ লগত আলোচনা চলি আছে আৰু এইটো খুব সোনকালে সমাধান হ'ব। আলোচনা চলি আছে এই মুহূৰ্তত কোনো সিদ্ধান্তত উপনীত হোৱা নাই, এনেধৰণৰ মন্তব্য কৰিছে। তেওঁলোকে আলোচনা চলি আছে, সন্ধ্যা মানুহখিনিৰ লগত এইটো সমাধান হ'ব। এই মুহূৰ্তত আচলতে মন্তব্য দিয়াৰ পৰা তেওঁ কিছু বিৰত আছে, কাৰণ আলোচনা চলি আছে আৰু কিছু সময় পাছতে মেঘালয় চৰকাৰৰ বিষয়াসকলো আহি ইয়াত উপস্থিত হ'ব, তেওঁলোকৰ সৈতে আলোচনাত মিলিত হ'ব। আমি কিছু জানিবলৈ যত্ন কৰিম, পোনে পোনে আমি কিছু সুধিবলৈ যত্ন কৰিম যদি সম্ভৱ হয়। আমি অকণমান যিহেতুকে আলোচনা চলি আছে কেনেকুৱা কি পৰ্যায়ত পাইছেগৈ? ইতিমধ্যে মেঘালয় গভৰ্ণমেণ্টে আমাৰ অসম চৰকাৰেও ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে, পৰিবহণ মন্ত্ৰী তৰিজিন নিছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও চেষ্টা কৰি আছে, তেওঁলোকৰ কৰি আছে। এতিয়া আমাৰ খুব সোনকালে সমাধান হ'ব। চালকসকলে যিখিনি অভিযোগ দিছে, বিশেষকৈ যেনেধৰণৰ কথা কৈছে, গুৰুত্বৰ অভিযোগ দিছে, কাৰণ বহুত দুৰ্ব্যৱহাৰ কৰিছে। আহিয়ে গম পাইছোঁ, গতিকে ইতিমধ্যে তেওঁলোকে আহিছে, উচ্চপদস্থ বিষয়াবৰ্গ মেঘালয় আলোচনা চলি আছে। নিশ্চয়কৈ এয়া হৈছে শেহতীয়া আপডেট। আলোচনা চলি আছে, মেঘালয় চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল আহি আছে, কিছু সময় পাছতে বৈঠকত মিলিত হ'ব। যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকৰ সৈতে প্ৰতিবাদ কৰিব, কিন্তু যেতিয়ালৈকে লিখিত প্ৰতিশ্ৰুতি প্ৰদান নকৰে তেতিয়া পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰাখিম বুলি এক প্ৰকাৰ দাবী জনাইছে এই মুহূৰ্তত যিসকল অসমৰ চালক আছে, চালকসকলে। আৰু বিশেষকৈ যদিহে মানি নলয় তেনেহ'লে কাইলৈ দিনটোৰ পৰা অৰ্থনৈতিক অৱৰোধ কৰাৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে। আমি পৰিৱেশটো দেখুৱাই আছোঁ এই মুহূৰ্তত মেঘালয় চৰকাৰৰ সেইসকল বিষয়া, তাৰ সমান্তৰালকৈ অসম চৰকাৰ, দুয়োখন চৰকাৰৰ বিষয়াসকল আহি উপস্থিত হৈছে, বিশেষকৈ পৰিবহণ বিভাগৰ লোকসকল আহি উপস্থিত হৈছে। তেওঁলোকে আলোচনাত মিলিত হ'ব, তেওঁলোকে মীমাংসা কৰিবলৈ যত্ন কৰিছে যে কেনেকৈ আচলতে এই সমস্যাটো সমাধান কৰা হয়, কাৰণ যদিহে অৱৰোধ আৰম্ভ হয় তেনেহ'লে নিশ্চয়কৈ দুয়োখন ৰাজ্যৰ মাজৰ যিটো সম্পৰ্ক, যিটো ভাতৃত্ববোধ, সেয়া আচলতে নাইকিয়া হ'ব, কাৰণ দীৰ্ঘদিনৰ পৰাই অসমৰ যিসমূহ আৰু এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰাবাটত। আমি যোৰাবাটৰ পৰা আমাৰ সাংবাদিক পুলক মহন্তৰ জৰিয়তে আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ।